বিহু অনুষ্ঠানত যুৱকক দলবদ্ধ আক্ৰমণত যুৱকৰ কৰুণ মৃত্যু। ঘটনাৰ স্থান যোৰহাটৰ চন্দন নগৰত বিহু অনুষ্ঠান চাই ঘৰলৈ আহিব ওলাওঁতে পথত অঞ্চলটোৰে দেৱাংগ ভূষণ বৰুৱা নামৰ যুৱকজনক এদল যুৱকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পেলাই থৈ যায়। আক্ৰমণকাৰী দলটোৰ নেতৃত্বত জনৈক ৰিজু আছিল। ইয়াৰ পাছতে যুৱকজনক যোৰহাট মেডিকেলত ভৰ্তি কৰা হয় যদিও পৰৱৰ্তী সময়ত তেওঁক মিছন হস্পিটেললৈ স্থানান্তৰ কৰা হয়। ইপিনে পুৱা যুৱকজনৰ কৰুণ মৃত্যু হয়। যুৱকজনৰ পিতৃ ভুৱন চন্দ্ৰ বৰুৱা অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু আছে এগৰাকী ৰোগীয়া মাতৃ। পৰিয়ালৰ তৰফৰ পৰা 21 এপ্ৰিলত লিচুৱাৰী আৰক্ষী চকীত এজাহাৰ দিয়া হৈছিল, কিন্তু কি কাৰণে কিয় এনেধৰণৰ ঘটনা সংঘটিত হ'ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব প্ৰকৃত তথ্য। ঠাণ্ডা ল'ৰা আছিলে, সৰুৰ পৰা দেখি আহিছোঁ। মোৰ নিজৰ দাদাৰ লগৰে হয়। তেওঁ এখন ব্যৱসায় কৰিম বুলি এখন গাড়ীও ক্ৰয় কৰি আনিছিলে। দুৰ্ভাগ্যবশতঃ তেওঁৰ সপোনটো পূৰা হৈ নহ'লে। তেওঁ সেই প্ৰগ্ৰেমটোতে অকণমান ঘটনাত হৈ আজি মৃত্যুবৰণ কৰিছে। আমি সকলো ক্লাব ৰোড চন্দন নগৰবাসীয়ে আজি দুখ প্ৰকাশ কৰিছোঁ আৰু আমি ভাবোঁ যে দোষীয়ে শাস্তি পাওক, তাকে আমি কামনা কৰিছোঁ। শুনিছোঁ কিছু কথাত ওলাইছে, আমাৰ ৰাইজেও কৈছে যে চন্দননগৰ ৰাইজেও কৈছে যে এনেকুৱা তেওঁলোক কিছুমান ল'ৰা থাকে ইয়াত হেৰি হয়। সেইটোৱে ড্ৰাগছৰ ব্যৱসায় কৰাৰ সেইটো কথা সঠিককৈ ক'ব নোৱাৰোঁ। কথাটো মই নাথাকোঁ যে প্ৰায়ভাগ, সেইকাৰণে মই সঠিককৈ কৈ দিব নোৱাৰি কোন সঁচা কোন মিছা। আৰু সেইটোৱে মানে বেয়া, ঘৰৰ দাদা এজন তেনেকুৱা এটা দুৰ্ঘটনাত পতিত হৈ মৃত্যু সাৱনি কৰিছে, তাকে সেইটোৱে বেয়া লাগিছে। আৰু বাকী দোষীক শাস্তি পাব লাগে আৰু কোন জড়িত হৈ আছে সেইটো বিষয়ে সকলোৱে তদন্ত কৰিব লাগে। কি হৈছিল সেইকাৰণে এটি হুলস্থুল কৰি আছিলে ফাংচনত, সেইকাৰণে কিবা মানা কৰিছিলে বুলি শুনিছোঁ। সেইটোকে আখাইজ লৈ প্ৰথমবাৰ তাক মাৰিম বুলি আহিছিলে, কিন্তু কোনোবাই বাধা দিলে, সেইকাৰণে গ'লগৈ। তাৰপিছত আকৌ আহিলে, তেনেকৈ দুবাৰ আহিলে। শেষত যেতিয়া ফাংচন শেষ হ'ল তেতিয়া তাৰমানে সকলো ঘৰে যাবলৈ হ'ল। লগৰকেইজনো গ'লগৈ, ইও সেই ঘৰমুখী হৈছিলে, কিন্তু ঘৰ নাপালেহি। আৰু লগৰ ল'ৰা এজনে দেখিলে, দেখি পৰি থকাহে দেখিছে, আনি হস্পিটেললৈ লৈ আহিলে। তেতিয়া মোক খবৰ দিছে। তাৰ বাহিৰে এনেইতো নাজানো, বাকীহঁতে এনেই কৈছে এতিয়া যে মানে তেনেকুৱা হেৰি এটা আছে, পানী দুনি খাই থাকে, ড্ৰাগছটো খাই থাকে, মানে তেওঁলোকে টিম হিচাপে থাকেই। ড্ৰাগছ খাইছিলে ল'ৰাকেইটাই, ড্ৰাগছটো খাই বুলি শুনিছোঁ, কিন্তু নিজেতো দেখা নাই, শুনিছোঁহে। 10জনীয়া দল এটাই আক্ৰমণ কৰিলে নেকি? 10জন নহয়, এইটো 20-25 জন বুলি কৈছে এনে শুনাত, আৰু নিজে নেদেখিলে কেনেকৈ ক'ব যে নাজানো। আপুনি পিছত কথা পাতিছিলে ল'ৰাৰ লগত পাতিবলৈ নেপালোঁ। তাৰ লগত পতা হ'লে তাক কওঁতে সি হস্পিটেলত মাতিছিলে, যে নামটো সোধোঁতে কৈছিলে মুখত ফুটা নাই, মানে এইবোৰ দুখ পালে, মুখতো দুখ পাইছিলে, মূৰতো দুখ পাইছে, চকুতো চিনি পাইছোঁ, এতিয়া দেখিছোঁ। অচেতন হৈ গৈছিলে নেকি? অচেতন হৈ পৰি আছিলে। ওচৰৰ মানুহে মানে লগৰ এজনে দেখা পাই লৈ আহিলে, আনি হস্পিটেলত থোৱাৰ পিছত মোক কৈছে। মানে আমি প্ৰগ্ৰেমৰ ওচৰতে আছিলোঁ, তাৰপিছত দেখিবলৈ পালোঁ যে এজন ল'ৰাক মানে আমাৰ ঘৰৰ ওচৰৰে হয়, তেওঁ বেদাংগ ভূষণ বৰুৱা আৰু মোৰ সম্পৰ্কীয় দাদাই হয়। তেওঁক মানে বহুত মানে এজাক ল'ৰা বুলি ক'ব লাগিব, কিমান আছিলে ঠিক নাই। তেওঁক মানে তেওঁৰ লগত মানে তেওঁ ঠেলা হেঁচা কৰি আছে তাত প্ৰথম অৱস্থাত। তাৰপিছত মই সেইখিনিৰ পৰাই ওচৰলৈ গৈছোঁ, কি হ'ল বুলি মই যাবলৈ লওঁতেই মানে তেওঁক মানে গুৰকৈ পিটিছে, মানে বহুত বেয়াকৈ। জনপথ আৰু চন্দন নগৰৰ মাজৰ চাৰিআলিটোত, সেই চাৰিআলিটোতে হৈছিলে, য'ত মানে অনুষ্ঠান প্ৰগ্ৰেম হৈ আছিলে, তাৰ পৰা অলপ দূৰ, 100 মিটাৰ বা 50 মিটাৰ দূৰত হ'ব।
সেইখিনি বিহু অনুষ্ঠানৰ পৰা 50 বা 100 মিটাৰ দূৰতে। কিমান সময়ৰ ঘটনা এইটো? সময়টো সেইটো গম নাপাম, সঠিককৈ গম নাপাম সময়টো। তেওঁক মানে বহুত বেয়াকৈ প্ৰহাৰ কৰিলে, তাৰপিছত ৰাস্তাত পেলাই দিলে মানে মাৰি মেলি। এই ল'ৰাখিনি কিমান বয়সৰ হ'ব যোনখিনিয়ে পিটি আছিলে? তেওঁলোক কম বয়সৰে হ'ব লাগে, মই বোধ কৰোঁ 20-22 বছৰ তেনেকুৱাই হ'ব চাগে, আৰু তাতকৈও সৰু হ'ব পাৰে। আৰু শুনিবলৈ পাইছোঁ তেওঁলোক মানে আমাৰ ওচৰত মানে সেইবোৰ কথা হৈ আছে বহুত দিনৰ পৰাই, আৰু স্থানীয় তেওঁলোকৰ চন্দননগৰ তেওঁলোকৰ পৰাও অৱগত কৰিছে বুলি শুনিছোঁ, আৰক্ষীক মানে জনাইছে বুলিও শুনিছোঁ। সেইখিনিয়ে কথা। ল'ৰাটোৰ ঘৰত কোন কোন আছিলে? তেওঁৰ মাক আছে আৰু দেউতাক, আৰু বায়েক দুজনী আছিলে, তেওঁ দুয়োগৰাকীকে বিয়া দিলে। ল'ৰাটো কিহৰ লগত জড়িত হৈ আছিলে? তেওঁ সামাজিক কামখিনি কৰি থাকে তেনেকৈ। তেওঁৰ দেউতাকো মানে সামাজিক কামতে জড়িত মানে আগৰ পৰা। তেওঁ মানে তেনেকুৱা ঠাণ্ডা প্ৰকৃতিৰ ল'ৰা আছিলে বহুত। ব্যৱসায় বা জনিত তেনেকুৱা? হয়, ব্যৱসায় কৰি আছিলে। তেওঁ গাড়ী মানে চলাইছিলে, আৰু আগদিনাখনেই তেওঁ এখন গাড়ী লৈছিলে মানে ব্যৱসায়ৰ কাৰণে, আৰু এখন গাড়ীখন চলাব নোৱাৰিলেগে। তেওঁ আচলতে কালি যোৰহাট মেডিকেল কলেজত ICU চিট নাপাই ইয়ালৈ আহিলে 11:16 দিনৰ। আমি অহাৰ লগে লগে ICUত চিট দিয়া হ'ল, ছেমি ভেণ্টিলেশ্যনত ৰখা হৈছিলে এণ্ড্ৰটিকেল ইণ্টিউবেশ্যন কৰি। তাৰপাছত নিউৰ'চাৰ্জনে চাই ইমিডিয়েট অপাৰেশ্যনৰ ডিচিশ্যন লোৱা হ'ল। অপাৰেশ্যন কৰা হ'ল 3টা বজাত। তেওঁ গতিত সোমাই 6:37 ভিতৰত তেওঁ উঠিৰ পৰা ওলাইছে। ব্ৰেইনৰ দুখ পাই ব্ৰেইনটো বেয়াকৈ ফুলিছে, সেইখিনি অপাৰেশ্যন কৰি যিমান পাৰে উলিয়াই তেওঁ ব্ৰেইনৰ স্কাল বুলি এটা এৰিয়া, সেইটো এৰিয়া পেটত সংস্থাপিত কৰা হৈছিলে। তাৰপাছতো তেওঁ আকৌ ICU চিফ্ট কৰি ভেণ্টিলেশ্যনত ৰখা হৈছিলে, কিন্তু আনফৰ্চুনেটলি ৰাতিপুৱা 6টা বজাত তেওঁৰ মৃত ঘোষণা কৰিবলগীয়া হয়। তাৰপাছত এতিয়া আমি থানাৰ ফৰ্মেলিটিখিনি কৰি আছোঁ, পুলিচক খবৰ দিয়া আৰু বাকী পষ্টমৰ্টেমৰ কাৰণে যিখিনি কৰিব লাগে ৰৰৈয়া থানাৰ লগত যোগাযোগত আছোঁ। যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, এনি ভাৰত 24।